নমস্কাৰ। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিলোঁ। ভিডিঅ'টো মোৰ কিছুমান ব্যক্তিগত অভিজ্ঞতাক লৈ বনাম বুলি ভাবিছোঁ। কথা হৈছে কি, আমি যেতিয়া সৰু আছিলোঁ, মই যেতিয়া সৰু আছিলোঁ, তেতিয়া মোৰ মা দেউতাই আমাক বহুত ক্ষেত্ৰত মৰম চেনেহ কৰিছিল, কিন্তু অভাৱ বোলা বস্তুটো আমাক শিকাইছিলে যে বস্তু এটা লাগ বুলিলে আমি পটকৈ নাপাওঁ। সেইটো বস্তুৰ কাৰণে আমি যে কষ্ট কৰিব লাগে, পইচা অৰ্জন কৰিব লাগে, সেই বস্তুটো আমাক জ্ঞান দিছিলে। বজাৰলৈ গ'লে কেতিয়াবা লগৰ কোনোবা যদি ভাল কিবা এটা বস্তু কিনা দেখোঁ বা তেতিয়া আমাৰো ল'ব মন যায়, তেতিয়া মাহঁতক কওঁ যে মা মোক এইটো লৈ দিয়া। বজাৰত গ'লে কওঁ আৰু এইটো মোকো লাগে এনেকুৱা। কিন্তু আমাৰ মাহঁতে কিন্তু আগত দিছিলে বস্তু, নিদিয়া নহয়, কিন্তু দিয়াৰ আগতে সদায় এটা কথা কৈছিলে যে বস্তুটো এতিয়া লাগ বুলিলে কিয় লাগে, সেইটোতো তুমি পিছত ল'লেও হয়, তোমাক এতিয়া দৰকাৰ আছে জানো বস্তুটো? এতিয়া নল'লেওতো হ'ব, সেইটো পিছতে ল'ব পাৰিবা, এনেকৈ বুলি ভালকৈ বুজায়। তথাপিও এনেকুৱাও নহয় যে একেবাৰে নিদিয়ে, দিয়ে, কিন্তু দিয়াৰ আগতে কিছুমান কথা কৈ লয় আৰু যে আমি সেই বস্তুটো বুজি পাওঁ। কেতিয়াবাতো মানাও কৰি দিয়ে যে নালাগে এইটো এতিয়া ল'বলৈ, এইটো আমি পিছত ল'ম, পইচা হ'লে ল'ম, এইটো আমাক এতিয়া দৰকাৰ নাই নহয়। বেলেগক দেখি সদায় কিয় ল'ব লাগে? তুমি বেলেগক দেখি ল'ব নালাগে নহয়, তোমাক যেতিয়া দৰকাৰ হ'ব তুমি তেতিয়া ল'বা। আৰু সেই কথাটো যে আমাক যে সৰুতে যে মাহঁতে জ্ঞানটো দিছিলে, মোকো দিছিলে, ভণ্টিকো দিছিলে, আৰু এতিয়া আমি ডাঙৰ হ'লোঁ, সেই বস্তুটো আমি সৰুতে শিকিলোঁ ন। এতিয়া এনেকুৱা হৈছে মনটো, কোনোবাই কিবা লৈ থাকক, একো আহে নাযায় এনেকুৱা। কোনোবাই ভাল কাপোৰ এযোৰ কিনিছে, ভাল চেণ্ডেল এযোৰ কিনিছে, দেখিলে মোৰ মনে নকয় যে তাই লৈছে বুলি ময়ো এযোৰ লৈ ল'ম, বা ময়ো কিবা এটা লৈ ল'ম। সেই আইফোন লৈ ঘূৰি আছে, ময়ো এটা আইফোন লৈ ল'ম, মোৰ মনে সেইটো নকয়। আমি সৰুৰ পৰা সেই বস্তুটো পালোঁ ন, যে মাহঁতে শিকালে এনেকৈ বেলেগক দেখি পিনে কেতিয়াও নাচিব নালাগে, সেইটো বস্তু সদায় কয়। এতিয়া কথা হ'ল কি, মোৰ মানুহটোকো মই বুজাওঁ যে চোৱা, তুমি যিখিনি শক্তি দি পাৰা সেইখিনি কৰা, বেলেগে কিবা এটা কৰিছে বুলি যে তুমিও কৰিব লাগিব সেইটো ক'তো লিখা নাই। আজি বেলেগে কোনোবা এখন দামী গাড়ী এখনত ঘূৰিছে বা ভাল ৰেষ্টুৰেণ্ট এখনত গৈ খাইছে, সেই বুলি যে আমিও সেইটোৱে কৰিব লাগিব, বা আমি এইটো কৰিব পৰা নাই বুলি আমি দুখ কৰিম, এইটো নহয়। আমি যেতিয়া পাৰিম তেতিয়া কৰিম, আৰু আমাৰ এনেকুৱা হ'ব লাগে যে যিটো বস্তু আমাৰ দৰকাৰ হৈছে আমি সেইটোহে কৰিব লাগে। এতিয়া আমাক সেই গাড়ীখনৰ দৰকাৰ হৈছেনে নাই সেই বস্তুটো আমি চাব লাগিব, হয়নে নহয়? এতিয়া কথা হ'ল কি, মই থাকোঁ বেলেগত, ই থাকে বেলেগত, এতিয়া সেই গাড়ীখন ঘৰত পেলাই থোৱাহে হ'ব, একোতো ইউজ নাই। আৰু ইমান দূৰ জেগাত থাকোঁ যে আমি এনেকৈ নিজৰ গাড়ী লৈ আহিবলৈ আমাৰ সম্ভৱেই নহয়। হয়তো আমি ট্ৰেইনত আহিব লাগিব, নহ'লে আৰু বেলেগ। তো কথা হ'ল কি, মই সদায় তাক এইটো বস্তু বুজাওঁ যে বেলেগক দেখি তুমি কেতিয়াও একো বস্তু কৰিম বুলি আগ নাবাঢ়িবা। কি ঠিক সেই যিজন মানুহে যে সেই গাড়ীখন কিনিছে বা কিবা দামী কাপোৰ এযোৰ লৈছে, কি ঠিক সেই কাপোৰযোৰ বা গাড়ীখন কিজানিবা বহুত টকা ধাৰ লৈ, বহুত টকা লোন লৈ কিনে লৈছে, তেওঁ গাড়ীখন ঘূৰি ফুৰি ভালকৈ ধুনীয়াকৈ ফটো মাৰি চবৰ আগত দেখাইছে, শ্ব' অফ কৰিছে, আৰু আমি ভাবি লৈছোঁ যে তেওঁ বহুত সুখী আছে বা কিবা। তেওঁ সুখী নাথাকিবও পাৰে, হয়তো তেওঁৰ বহুত টকা ধাৰো থাকিব পাৰে, বহুত দুখো থাকিব পাৰে জীৱনত, সেইটো মানুহৰ আগত নেদেখায়। কাৰণ আজিকালি মানুহে সদায় শ্ব' অফ বুলি যিটো কয় নহয়, শ্ব' অফ বোলা বস্তুটো মানুহে আজিকালি বেছিকৈ কৰে, মানুহক দেখুৱাই বহুত ভাল পায়। এতিয়া মই মোৰ দেখিছোঁ ওচৰে পাজৰে থকা বহুত ছোৱালী, ফেমিলি মেম্বাৰতে হওক বা কিবা, তেওঁ আছে, মই নামটো ক'লে বেয়া হৈ যাব, এনেকুৱা, মই আজি কিবা এটা লৈছোঁ নহয়, মই নেক্সট গৈ কিনে দেখিম যে মই লোৱা বস্তুটোকে একে কালাৰৰ একে বস্তু লৈ থৈ দিছে আকৌ সেনেকুৱাই কামবিলাক কৰি থাকে। মই আজি এইটো কিবা এটা ল'লোঁ, নেক্সট গৈ দেখিম যে সেইটো তাইও ল'লে, আগতে নলয়, কিন্তু মই লোৱাৰ পাছতহে ল'ব, সেনেকুৱা। তো তোমালোকে সেইবোৰ কিয় কৰা? মোক দেখি কিনে বা বেলেগক দেখি কিনে কিয় কৰা? নিজৰ একো ইচ্ছা নাই তোমালোকৰ? নিজৰ একো নিজস্ব বোলা বস্তুটো নাই নেকি? নিজৰ পচন্দ বোলা একো নাই, লোকে সেইটো পিন্ধিছে তুমিও সেইটোৱে পিন্ধিবা, তোমাৰ সেইটো দৰকাৰ থাকক বা নাথাকক, চাহে তুমি পেলাই থোৱা, কিন্তু তুমি কিনিবা। এইটো বস্তু বহুত বেয়া। মানুহক দেখাবলৈ আৰু শ্ব' অফ কৰি ঘূৰি ফুৰিবলৈ বস্তু নিকিনিবা।
আৰু যিখিনি শক্তি আছে সেই শক্তি ইচ্ছাৰেহে ভক্তি কৰিবা। আজি মোৰ যিটো বোলে মোৰ এইটো নৰ্মেল ফোনটোত মই চলি আছোঁ, ইমান ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ, কিবা কৰিছোঁ, মোৰ একো প্ৰব্লেম নাই। মোৰ যে আইফোন এটা ল'লেহে মোৰ জীৱনটো ভাল হ'ব বা মোৰ বহুত হেৰি হৈ যাব, তেনেকুৱা নহয়। মই এইটো ফোনতো সুখী, মোৰ সৰু এটা মানে মই কিবা বস্তুটো সুখী। মোৰ মানে তেনেকুৱা কোনো চখ নাই। মই মানে যিখিনি নিজে পাৰোঁ সেইখিনিহে মই লওঁ। আৰু মই হাজবেণ্ডৰ ওপৰতো মই কেতিয়াও মানে প্ৰেছাৰ নিদিওঁ যে মোক ইটোৱে আনি দিবই লাগিব এনেকুৱা, বা বৰঞ্চ মই পাৰিলে অলপ সহায় কৰি দিওঁ। গতিকে মই সকলোকে কওঁ যে কেতিয়াও মানে বেলেগক দেখি কামবোৰ নকৰিবা। নিজক তোমাক বস্তুটোৰ দৰকাৰ আছেনে নাই সেই বস্তুটো নিজে চালি জাৰি চাবা, তাৰ পাছতহে ল'বা। মোৰ কথাখিনিত যুক্তি আছেনে নাই কোৱাচোন?